মোৰ নাম সুশীল মুৰা। আমি 1 নং হাতীগাঁও চালকনা বস্তি। আৰু আমাৰ বিশেষ জনাবলৈ হ'ল প্ৰশাসন বা আমাৰ বিধায়কক জনাবলৈ, এইটো পঞ্চায়তক জনাবলৈ এইটোৱে কাৰণ হ'ল যে এইটো ঘৰ চাই লওক আপোনালোকে। এইটো ঘৰ একদম দৰিদ্ৰ পৰিয়াল, একেবাৰে দৰিদ্ৰ, কাঠ একো নাই। যিমান অনুদান ঘৰ পাইছে, কিবা পাইছে বাৰু বেলেগ কথা। আজি যোনটো ঘটনা যোৱাকালি যোনটো ঘটনা ঘটি গ'ল, এইটো ঘটনা বহুত ডাঙৰ ঘটনা। আজি ধৰি লওক মাইকীজনী প্ৰেগনেণ্ট আছিলে, কালি ডেলিভাৰী হ'ল ৰাতি ঘৰতে ডেলিভাৰী। আশা বাইদেউৰ খবৰ নাই বা গাঁৱৰ মানুহ কোনো নাজানে। আশা কৰ্মী কৈছোঁ আমাক জনাব লাগিছিল যে বা গাঁৱৰ ওচৰ চুবুৰীয়া মানুহ মোবাইল চোবাইল নাই, মানুহজনক কাম কৰা হাজিৰা কৰি কিবা মোবাইল চোবাইল নাথাকে, ওচৰ চুবুৰীয়া কাৰোবাক মানুহ জনাব লাগিছিল যে এনেকুৱা সিহঁতৰ ঘৰত এনেকুৱা অসুবিধা, তোমালোকে চাবা বা কিবা এটা খবৰ দিব লাগিছিলে। এনেকুৱা অৱস্থা, তাই ঘৰতে বাচ্চা জন্ম কৰিলে আৰু ঘৰতে মানে চেঞ্চলেছ হৈ গ'ল তাই। ৰাতিপুৱা আমি গম পাইছোঁ, এতিয়া এম্বুলেঞ্চ আহিছে, কোনোবা মাতিলে, ডেকা ল'ৰাকেইটা মাতিলে, এম্বুলেঞ্চ 108ক মাতিলে। তাৰপিছত আমি গম পাইছোঁ ৰাতিপুৱা এনেকুৱা ছোৱালীজনী, এই ল'ৰা এটা জন্ম দিছে বা সন্তান এটা জন্ম দিলে তাই, এনেকুৱা আছে। কিন্তু আমাৰ চালকনা বস্তিৰ সমাজৰ পৰা আমাৰ এইটোৱে আপত্তি, মানে আশা কৰ্মীয়ে কমচে কম আমাক আপত্তি, ওচৰ চুবুৰীয়া মানুহ কাৰোবাৰ মোবাইল আছে কাৰোবাক জনাব লাগিছিলে। ৰাতি তাই 12টাত জন্ম কৰিছে না ৰাতি 2টাত জন্ম কৰিছে একো নাজানো আমি। কিন্তু আমি এতিয়া গম পাইছোঁ তাই চেঞ্চলেছ হৈ গৈছে। বাচ্চা জন্ম কৰাৰ পিছত 108 আহিছে, তাই কেনেকৈ খালাচ কৰিলে, কেনেকুৱা কি হ'লে একো নাজানো। এতিয়া মানে তাই চিৰিয়াছ, মেডিকেলে লৈ গ'ল, তাৰপিছত তাৰ একোৱেই নাজানো। আৰু ঘৰৰ অৱস্থা চাওক, এইটো ঘৰত এতিয়াও চাওক, এতিয়া এনেকুৱা অৱস্থা, ঘৰত এনেকুৱা লেতেৰা ফেতেৰা পৰি চব এনেকৈ আছে। কিন্তু আমাৰ কোৱাৰ মতে আমাৰ গোটেইকেইটা, এইটো ল'ৰাটো চাওক, তাৰ ল'ৰা, এইটো ডাঙৰ ল'ৰা অৱস্থা চাওক এনেকুৱা আছে। তো বাপেকে যেনেকৈ আছে বাৰু চবেই এনেকুৱা দুখীয়া আছে, যেনেকৈ থাকক। মোৰ কোৱা মতে আশা বাইদেউ মোৰ কমপ্লেইন। আশা বাইদেউ এইটো ক'ব বিচাৰিছোঁ, আশা বাইদেউ ওচৰ চুবুৰীয়া কাৰোবাৰ মানুহ ক'ব লাগিছে, তোমালোকৰ গাঁৱত এনেকুৱা অসুবিধা হৈছে, তোমালোকৰ গাঁৱত মানে এনেকুৱা কিবা এটা হৈছে, মাইকী মানুহ যেনেকৈ প্ৰেগনেণ্ট আছে, তাত কেতিয়া ডেলিভাৰী ডেটটো জানে। আৰু ডেটৰ কথা কৈছোঁ, আশা বাইদেউক আমি ফোন কৰিলোঁ। জন্ম হোৱা আমি সঠিক টাইমটো নাজানো, হ'লেও অনুমান 12টা, 1টা, 2টা এনেকুৱা হ'ব পাৰে। তাৰপিছত আমি ৰাতিপুৱাহে গম পাইছোঁ, যেতিয়া এম্বুলেঞ্চ আহে তেতিয়া গম পাইছোঁ। গতিকে আমি গোটেই ওচৰৰ মানুহ কোনো নাজানে, যেতিয়া এম্বুলেঞ্চ আহিছে তেতিয়াই গম পাওঁ। এই ল'ৰাকেইটা, ডেকা ল'ৰাকেইটা, সিহঁতে ফোন কৰিছে এম্বুলেঞ্চক, আহিছে। এম্বুলেঞ্চ আহি পেলাই যেতিয়া দেখা পাইছোঁ উঠাই লৈ গৈছে তাইক, মানে বাচ্চাটো কোনো মাইকী মানুহজনী, আমাৰ কি নাম আছিলে তাই, পৰ্মিলা বাইদেউ ফোন। আশা বাইদেউ নাছিলে তেতিয়া, আশা বাইদেউ কোনো নাছিলে, আমাৰ পৰ্মিলা বাইদেউ, আমাৰ ঘৰৰ ওচৰৰ আমাৰ বাইদেউ। তাই বাচ্চাটোক লৈছে আৰু এই ল'ৰাৰ বাপেকে এনেকুৱা তাক পিঠিত লৈ, কোচত লৈ এনেকুৱা উঠাই লৈ গৈছে ৰাস্তাৰ পৰা। তো মোৰ ক'বলৈ এইটোৱে, মানে এই যোনজনী তাই কি নাম আছিলে আছে, মানে যেনেকুৱা অৱস্থাত তাই জন্ম কৰিলে, সেইটো কথা মানে এতিয়া আল্ট্ৰাচাউণ্ড কৰিছিলে বোলে। আমি আশা বাইদেউক ফোন কৰিলোঁ, গীতা বাইদেউ, আমাৰ 1 নং ৱাৰ্ডৰ গীতা বাইদেউ গীতা বাইদেউক ফোন কৰিলোঁ। গীতা বাইদেউ কৈছে কি যে তোমালোকৰ আল্ট্ৰাচাউণ্ড কৰিছিলোঁ, তাৰ ডেট আছিলে তোমাৰ 19 তাৰিখ ডেট আছিলে। 19 তাৰিখ ডেট আছিলে। 19 তাৰিখ ডেট আছিলে। 19 তাৰিখ, আজি কেই তাৰিখ? আল্ট্ৰাচাউণ্ড যদি কৰাইছে তো সঠিক ডেটটো দিব না, কিয় আল্ট্ৰাচাউণ্ড কৰাম আমি? যদি সঠিক টাইমটো আল্ট্ৰাচাউণ্ড কৰিলে যদি দিব নোৱাৰে, 1 ঘণ্টা 2 ঘণ্টা 24 ঘণ্টাক মানিছোঁ, 11 দিন ডিফাৰেঞ্চ ডেটটো দিছে। সিহঁতৰ ঘৰত দিন আছে, সিহঁতকো নাজানে ডেটটো যেনেকৈ দিছে। আশা বাইদেউ কৈছে ইমান ডেটটো তোমালোকৰ ছোৱালীজনী মাইকী মানুহজনী এনেকৈ ভাল হ'ব, কষ্ট পাব, কিবা এটা হ'ব, কৰিবা। কিন্তু 11 দিন ডিফাৰেঞ্চ, 11 দিন কেনেকৈ জানিব তাই? একো নাজানে। সেইকাৰণে আশা বাইদেউৰ পৰা আমাৰ সঠিক টাইমটো আমাক ক'ব লাগিব। আল্ট্ৰাচাউণ্ড যোন কৰে, যোন ডক্টৰে যোনটো মেডিকেল কৰিছে, তাৰ ওপৰত আমাৰ বিশেষ অনুৰোধ, আৰু সঠিক টাইমটো আমাক দিব লাগিব, কেতিয়া কি হয়।